নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম কেইটামান শ্বৰ্ট ট্ৰিক্স যিকেইটাই তোমালোকক আহিব লগা মেট্ৰিক পৰীক্ষাৰ লগতে এডিআৰই 3.0 যোনখিনি ছাত্ৰ ছাত্ৰী এতিয়াৰ পৰা প্ৰেক্টিছ কৰি আছে তেওঁলোকক ব্যাপকভাৱে সহায় কৰিব। চাই লওঁ আহাচোন কিনো আছে ইয়াত। আমি ফাৰ্ষ্টতে চাব লাগিব 1 2 3 4 পৰা 100লৈকে এই গোটেইকেইটা সংখ্যাৰ যোগফল কৰিলে কিমান হ'ব। ঠিক আছে, আমি এটা চাই লওঁ সংখ্যাকেইটা যোগফল কেনেকৈ হ'ব। এই চিজটোৰ যোগফল উলিওৱা। ঠিক আছে, কেমেৰা এংগলটো হৈছে নাই ঠিকে ক'বা। আগলৈ আমি চেষ্টা কৰিম যাতে ইয়াতকৈ ভাল তোমালোকক কণ্টেণ্ট দিব পাৰোঁ। ইয়াত চোৱা, এতিয়া 1 2 আমি এটা চিৰিজটো ধুনীয়াকৈ লিখি লৈছোঁ বা তোমালোকক দেখুৱাবলৈ অকণমান বুজাই দিছোঁ। 1 2 3 এইটো এটা কি হৈ আছে, চিৰিজ হৈ আছে ন। এতিয়া আমি কমাবিলাকৰ ঠাইত আমি এটা কি দি দিব পাৰোঁ, কমাবিলাকৰ ঠাইত তোমালোকক এটা প্লাছ দি দিছোঁ, দেখিছা। এইবিলাকক কি সংখ্যা বুলি কোৱা হয়? কেতিয়াবা তোমালোকক ক'ব পাৰে এই সংখ্যাবিলাকক কোৱা হয় স্বাভাৱিক সংখ্যা। যোৱাটো তোমালোকক ভিডিঅ'ত দেখুৱাই গৈছিলোঁ। এতিয়া যদি বেলেগ কোনোবাই কৰে বোলে প্ৰথম 100টা স্বাভাৱিক সংখ্যা যোগফল উলিয়াও, তেতিয়াও প্ৰশ্নটো একেই হ'ব, পৰীক্ষাত আহিব পাৰে। চাই থবা। গতিকে ইয়াৰ বাবে আমি এটা সূত্ৰ জানিব লাগিব। সূত্ৰটো হৈছে কি, মই ইয়াত পাতিয়ে দিছোঁ, ফৰ্মুলাটো পাতি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। n+1 n × n+1/2। nটো হৈছে যিমানটা সংখ্যা থাকিব আমাক দিয়া চিৰিজটোত, যিমানটা সংখ্যা থাকিব ইয়াক কোৱা হ'ব n, আৰু ইয়াত বহুৱাই যাওঁ তেতিয়া সূত্ৰত গম পাই যাম। Sn, n জেগাত আমি কিমান বহাম, 100টা লাগে কাৰণে 100 বহাম। গতিকে n জেগাত আহিব 100, n+1, 100+1 / 2। 2টোক আমি যেতিয়া কিহেৰে কাটি দিলোঁ, 100ক কাটি দিলোঁ আমি 50 থাকিলে, গতিকে ইয়াত হ'ব 50 × 101। গতিকে আমাৰ উত্তৰটো হ'ব 505। একেবাৰে সহজ হয়নে? আমি যদি কেলকুলেটৰ বা বিভিন্ন অন্য প্ৰকাৰে কৰি থাকোঁ তেতিয়া আমাক কেতিয়াও কৰি শেষেই নহ'বগৈ। ঠিক আছে, এইটো তোমালোকৰ একদম সম্ভাৱ্য কমন কুৱেশ্যন বুলি ধৰি থোৱা। নেক্সট আমি আকৌ এটা পঢ়ি চাওঁ। নেক্সট উত্তৰটো পঢ়ি চাওঁ। যেনেকৈ আমি যুগ্ম সংখ্যা 6 পাইছিলোঁ, কি যুগ্ম সংখ্যাবিলাক 2 4 6 8ৰ পৰা আমি ধৰি ল'লোঁ একেবাৰে 20লৈকে। যোগফল উলিয়াও। এতিয়া ইয়াত চোৱা, এইবিলাকক কি বুলি কোৱা হয়, প্ৰত্যেককে একোটাকে কি বুলি কোৱা হয়, যুগ্ম সংখ্যা। আমি ইয়াতো এনেকৈ পাতি ল'লোঁ ধুনীয়াকৈ, 2 4 6 8 10 12 14 16 18 20। একেবাৰে আমি সহজ কৰিবৰ কাৰণে গোটেইকেইটা পাতি লৈছোঁ। যদি আমাৰ দীঘলীয়া হয় আমি শিকাই দিম নেক্সট ভিডিঅ'ত কেনেকৈ কৰিব লাগিব। এতিয়া একেবাৰে সহজ, ইয়াত আমি কমাবিলাকৰ ঠাইত প্লাছ পাতি দিছোঁ, আমি বুজিবলৈ সহজ হ'ব। ঠিক আছে, এতিয়া আমি কৰোঁ। ইয়াৰ বাবে এটা সূত্ৰ হ'ব, একেবাৰে সহজ। ফৰ্মুলাটো মই তোমালোকক পাতি দিছোঁ, n/2 n+a। ঠিক আছে, ইয়াত n কি হ'ব, কেইটা সংখ্যা পাইছোঁ সেইকাৰণে মই তোমালোকক পাতিছোঁ। কেইটা সংখ্যা আছে চাবা, 1 2 3 4 5 6 7 8 9 10টা হ'ল। n জেগাত এতিয়া আমি কি পাতিম, S10। এতিয়া ইয়াতো কি পাতিম, n জেগাত 10। ইয়াত 2 পাতিলোঁ। এই জেগাত কি হ'ব, a মানে কি, ইয়াত প্ৰথম পদটো মই ইয়াত লিখি দিছোঁ ধুনীয়াকৈ। এইটোৱে কি বুজায়, ফাৰ্ষ্ট টাৰ্মটো, প্ৰথম পদ অসমীয়াত লেখা নাই। আৰু এলটোৱে কি বুজাব, লাষ্ট টাৰ্মটো। ঠিকে আছে, তোমালোক একেবাৰে সহজ কৰি দিব বিচাৰিছোঁ। গতিকে প্ৰথমটো হ'ব 2 আৰু লাষ্টটো হ'ব 20। এতিয়া চোৱা, 2ক কাটি দিলে থাকিব 5।
ঠিক আছে। ঠিক আছে, এতিয়া নেক্সটখন কৰি যাওঁ। আমাৰ S10ত হ'ব তোমালোকৰ 5 + 2 + 22 হৈ গ'ল। আমি ইয়াক কৰি দিলে হ'ব 1010। বুজি পালা সকলোৱে? একেবাৰে সহজত শিকাই দিছোঁ তোমালোকক, কিবা বুজি নাপালে সুধি ল'বা আকৌ। এই তোমালোকৰ বাবে এটা হোমৱৰ্ক দিওঁ, এইটো কৰিলে নিশ্চয় ইয়াৰ ওপৰত তোমালোকৰ কনফিউজন নাথাকিব। 1 3 5 7ৰ পৰা 21লৈকে যোগফল উলিওৱা, আৰু এটা লগতে উল্লেখ কৰিবা যে এই চিৰিজটোক কি বুলি কোৱা হয়। ঠিক আছে, আমি অতি সোনকালে এটা নতুন ভিডিঅ' লৈ লগ পাম, য'ত আমি আৰু কেইটামান খুব চমু ট্ৰিক্স তোমালোকক সহায় কৰি লৈ আহিম।